হে এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই চাগে, মোৰো ভালেই। আজি ডিউটিৰ পৰা অহা মোৰ বহুত বেছি লেট হৈ গ'ল। আজি মোৰ অভাৰ টাইম আছিলে, ঠিক আছে। ত' সেইটো কাৰণে মানে লেট হৈ গ'লো। ৰাতিপুৱা 7:30 বজাত ওলাই গৈছিলোঁ। তাৰপিছত ৰাতি এতিয়া 7:30 বজাতে ছুটি দিছিলে, কিন্তু কেণ্টিনত ভাত পানী খাই মেলি আহোঁতে লেট হৈ গ'লো। 8টামান বজাত হোষ্টেল পাইছোঁহি। তাৰপিছত গা পা ধুই মেলি আজৰি হোৱালৈকে 8:30 9টা বাজিয়ে গৈছে। ত' আজি মই লেট হৈ গ'লো। মানে কেতিয়াবা তেনেকুৱা হয়, কেতিয়াবা সোনকালে ছুটি দিয়ে, কেতিয়াবা লেট হৈ যায় মানে। কামটো যদি বেছিকে থাকে তেতিয়াহ'লে মানে লেট হয়, আৰু কাম যদি নাথাকে তেতিয়া সোনকালে ছুটি দিয়ে। 5:30মান বজাতে তেতিয়া ছুটি দিয়ে। আৰু যদি কাম বেছি থাকে তেতিয়াহ'লে 7:30 বা 8টা, কেতিয়াবা 9টা 10টাও বাজি যায়, ঠিক আছে। ত' সেইটো কাৰণে আজি মোৰ লেট হৈ গ'ল। আৰু যিহেতু আমাক হোষ্টেলত একো বনাই খাবলৈ নিদিয়ে, ত' সেইটো কাৰণে আমি কেনেকৈ মেগী বনাই খাওঁ সেইটোকে চবকে দেখুৱাওঁ। আৰু ফাৰ্ষ্টত আমি মেগীবোৰ উলিয়াই লওঁ এনেকৈ, তাতে জলকীয়া, ৰেড চিলি পাউডাৰ, নিমখ, মছলা যিমান যি দিবলগীয়া আছে চব দি লওঁ। তাৰপিছত হোষ্টেলত গৰম পানী আৰু ঠাণ্ডা পানী দুটাই ব্যৱস্থা কৰি থোৱা আছে। ত' আমি গৰম পানীটো লৈ লওঁ। গৰম পানীটো এনেকৈ মানে লৈ লওঁ। তাৰপিছত গৰম পানীটো এনেকৈ তিয়াই থৈ দিলে অলপ টাইমৰ কাৰণে ঢাকি মেলি থৈ দিলেতো আৰু বেছি ভাল। তেনেকৈ অলপ টাইমৰ কাৰণে থৈ দিওঁ, তাৰপিছত মেগীটো মানে নিজেই বনি যায়, ঠিক আছে। আৰু যদি বাহিৰৰ মানে ভিউ চাব মন গ'লে ৰাতি এনেকৈ ইয়াৰ পৰাই জুমি জুমি চাবলগীয়া হয়, আৰু যিহেতু ওলাই যাবতো নিদিয়ে ক'তো। ত' এনেকৈ জুমি জুমি চাই থাকিলে ভিতৰৰ পৰা এনেকুৱা ফিল হয় যেনিবা কেদিহে আমি মানে এই জেলতে বন্দী হৈ থকা নিচিনা ফিল হয়। আৰু কি কৰিবা, উপায় নাই, বাহিৰততো ওলাই যাবলৈ নিদিয়ে। ত' এনেকৈ চাবলগীয়া হয় আৰু ৰাতি। কাৰ এনেকুৱা হয় বাৰু হোষ্টেলত? আৰু কোন কোন আছে, কেনেকৈ মানে কি মানে ওলাই যাব দিয়ে নিদিয়ে, কেনেকুৱা, কমেণ্ট কৰি জনাবচোন বাৰু। অকল আমাৰ ইয়াতে হয় নেকি বোলো। তাৰপিছত এনেদৰে মেগীটো তৈয়াৰ হৈ যায় আৰু ধুনীয়াকৈ বনি মেলি ৰেডি। সেইটো মই ইয়াত অকণমান চিপছো দি দিলোঁ, খাবলৈ বেছি টেষ্টি হওক বুলি। আৰু একো বস্তু মানে বনাই খোৱাটো এলাওৱেই নহয়। আগতে মানে বনাই খাইছিলোঁ দেই, কেটেলত যে, কিন্তু আজিকালি মানে নিদিয়ে। বিল বেছি বাঢ়ি যায় মানে কি জানো, ক'ব নোৱাৰোঁ দেই। মানা কৰি দিলে মানে হোষ্টেলত বনাই খোৱাটো যে। নহ'লেতো ছোৱালীবোৰ আগতে ভাত লৈ আনিব কেণ্টিনৰ পৰা আৰু হোষ্টেলতে বনাই বনাই খাব চব্জিবোৰ। কিন্তু এতিয়া যে খাবলৈ নিদিয়ে, সেইটো কাৰণে এনেকুৱাকৈ মেগীও বনাই খাবলগীয়া হৈছে, উপায় নাই। আৰু এতিয়া মই খাই লওঁ ধুনীয়াকৈ। মেগীটো মোৰ বনি ৰেডি হৈ গ'ল। আৰু যদি কাৰোবাৰ এনেকুৱা কিবা প্ৰব্লেম হয় যে বনাই খাব নোৱাৰি বা যোগাৰ নাই, তো এনেদৰেও মেগী মানে খাব পাৰি আৰু ট্ৰাই কৰি চাব পাৰে। আৰু মোৰতো ভালেই লাগে, বেলেগৰ ভাল লাগে নালাগে সেইটো মই ক'ব নোৱাৰিম, কিন্তু এবাৰ ট্ৰাই কৰি চাব পাৰি। সেইটো মোৰতো ভালেই লাগিছে, ঠিক আছে। তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম হা। আজিৰ কাৰণে ইমানেই আৰু। ডিউটিৰ পৰাও আহিছোঁহে, ভাগৰো লাগিছে। এতিয়া খাই মেলি হৈ যাওঁ আৰু। বাই বাই গাইজ।